নমস্কাৰ ইণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মোদীয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আছে। শ্বেখ হাছিনাক মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে এই প্ৰশ্ন উত্থাপন কৰা হৈছে। বাংলাদেশী মুক্ত অসম অকল মুছলমানসকলেহে বিচাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আৰু তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে একমাত্ৰ মুছলমানসকলেহে বাংলাদেশ মুক্ত অসম বিচাৰে। মুছলমানসকলৰ নিজৰে বৰ্তমান সময়ত থাকিবলৈ মাটিৰ অভাৱ। এই ক্ষেত্ৰত বাহিৰৰ পৰা বাংলাদেশৰ পৰা মানুহ আনি মাটি দিয়াৰ কথা, বাংলাদেশৰ পৰা মানুহ আনি ঘৰ বহুৱাৰ কথা কেতিয়াও ভাবিব নোৱাৰে মুছলমানসকলে। এনেদৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ মানুহক মোদীয়ে ৰক্ষণাবেক্ষণ দি আছে। বাংলাদেশৰ মানুহক মোদীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। শ্বেখ হাছিনাক ৰক্ষণাবেক্ষণ দি আছে মোদীয়ে। এই কথা হিমন্ত বিশ্ব শৰ্মাই জানি লওক। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতিগৰাকীয়ে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মোদীয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আছে। শ্বেখ হাছিনাক মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে? বাংলাদেশী মুক্ত অসম একমাত্ৰ মুছলমানসকলে বিচাৰে। যিসকলে বাংলাদেশীক খেদাৰ কথা কয়, বাংলাদেশীক বৰ পীড়া পাৰি দিয়ে। প্ৰজাৰ মুখৰ ভাত কাঢ়ি কোনো ৰজা শান্তিত থাকিব পৰা নাই। এই কথা মুখ্যমন্ত্ৰীয়ে পাহৰিব নালাগে। 1 লাখ সংখ্যালঘুক লগত লৈ আমছুৰ এই গৰ্জন, আমছুৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে। এইবাৰ মন্তব্য প্ৰকাশ কৰিছে মোদীয়েহে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আছে। শ্বেখ হাছিনাক মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে বুলি প্ৰশ্ন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ৰেজাউল কৰিম চৰকাৰে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ কথা কোৱাৰ আগতেই মোদীয়ে শ্বেখ হাছিনাক কিয় ৰক্ষণাবেক্ষণ দি আছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰক। তেওঁ জানি লওক শ্বেখ হাছিনাক ভাৰতে ৰক্ষণাবেক্ষণ দিয়াৰ কথা। সমান্তৰালভাৱে এতিয়া মন্তব্য প্ৰকাশ কৰা হৈছে মিয়া মুছলমানৰ এতিয়া থাকিবলৈ নিজৰে ঠাই নাই। মিয়া মুছলমানে কেতিয়াও বাংলাদেশৰ পৰা মানুহ আনি বহুৱাৰ কথা চিন্তা নকৰে। একমাত্ৰ বাংলাদেশী মুক্ত অসম মুছলমানসকলেহে বিচাৰে বুলি বৃহৎ মন্তব্য এতিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বাংলাদেশী মুক্ত অসম কেৱল মুছলমানসকলে বিচাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে। সমান্তৰালভাৱে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাই সেই কথা জানি ল'ব লাগে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেখ হাছিনাক ৰক্ষণাবেক্ষণ দি আছে। আৰু সেয়েহে আমছুৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে যিসকলে বাংলাদেশী খেদাৰ কথা কয় সেইসকলেই বাংলাদেশীক বৰ পীড়া পাৰি দিয়ে। অসমীয়া মুছলমানসকলে কেতিয়াও বাংলাদেশী অনাৰ কথা নাভাবে। নিজৰে থাকিবলৈ এতিয়া ঠাই নাইকিয়া হৈ আছে মুছলমানসকলৰ। আৰু সেয়েহে বাংলাদেশৰ পৰা মানুহ আনি ইয়াত বহুৱাৰ কথা কেতিয়াও নাভাবে মুছলমান লোকসকলে। এতিয়া ৰাজ্যৰ চৌপাশে উচ্ছেদ অভিযান চলাই থকা হৈছে। উচ্ছেদ অভিযানৰ বাবে শ শ লোকৰ ঘৰ বাৰী ভঙা হৈছে আৰু শ শ লোকে ক'ত থাকিম কি কৰিম অৱস্থাৰ সৃষ্টি হৈছে, যাৰ বাবে বাংলাদেশৰ পৰা বাহিৰৰ পৰা মানুহ আনি বহুৱাৰ পক্ষত নাই মুছলমানসকল। এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে উল্লেখ কৰিছে একমাত্ৰ মুছলমানসকলেহে বাংলাদেশী মুক্ত অসম বিচাৰে। অসমক বাংলাদেশী মুক্ত কৰাৰ কথা একমাত্ৰ মুছলমানসকলে বিচাৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পাহৰিব নালাগে যে প্ৰজাৰ মুখৰ ভাত কাঢ়ি কোনো ৰজা কেতিয়াও শান্তিত থাকিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে তাৰ প্ৰতিশোধ নিশ্চয় এদিন নহয় এদিন ল'বই। সমান্তৰালভাৱে ২৬ৰ বৈতৰণি পাৰ হ'বলৈ এনেদৰে ৰাজ্যত হিন্দু মুছলমানৰ মাজত এনেদৰে বিভেদ সৃষ্টি কৰিব বিচাৰিছে এই চৰকাৰখনে। বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ আমি জনাই আছোঁ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মোদীয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আছে। বৃহৎ মন্তব্য শ্বেখ হাছিনাক মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে এই মন্তব্য কৰা হৈছে। বাংলাদেশী মুক্ত অসম একমাত্ৰ মুছলমানসকলে বিচাৰে। যিসকলে বাংলাদেশী খেদাৰ কথা কয় বাংলাদেশীক বৰ পীড়া পাৰি দিছে। প্ৰজাৰ মুখৰ ভাত কাঢ়ি কোনো ৰজা শান্তিত থাকিব পৰা নাই।
আমছুৰ সভাপতিগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে 1 লাখ সংখ্যালঘুক লগত লৈ আমছুৱে এনেদৰে গৰ্জন দিয়া দেখিবলৈ পোৱা গৈছে আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা জনা উচিত যে বাংলাদেশৰ শেখ হাসিনাক ভাৰতত মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে যদি বাংলাদেশী সেনাৰ কথা চৰকাৰখনে কৈ থাকে এই ক্ষেত্ৰত মুছলমান সেনাৰ কথা বাংলাদেশী সেনাৰ কথা যিসকলে কয় সেই সকলে বৰ পীড়া পাৰি দিয়ে বাংলাদেশী আৰু প্ৰজাৰ মুখৰ ভাত কাহি কোনো ৰজা শান্তিত থাকিব পৰা নাই এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহৰি যাব নালাগে এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে আৰু 26ৰ বৈতৰণি পাৰ হ'বলৈ অসমত এনেদৰে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে এই চৰকাৰখনে এনেধৰণৰ কাম কৰিবলৈ লৈছে এয়া অন্যায় এয়া অবিচাৰ এনেদৰে বাছি বাছি কেৱল মুছলমানৰ ওপৰত কৰা অত্যাচাৰ অতিকৈ দুৰ্ভাগ্যজনক অতিকৈ দুখজনক বুলি মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইবোৰ ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো বন্ধু মৃণাল কলিতা তার মাকক মই সমানে শ্ৰদ্ধা কৰো তার মাকক মই বিশ্বৰ মানে কৰিয়া আপুনি দিছপুৰত বহি আছে আজি এটা কথা মেছেজ লৈ আমছুৰ আন্দোলন সংবিধান ৰক্ষাৰ আন্দোলন আমছুৰ আন্দোলন গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ কোনো মানুহে শান্তিত শুই থাকিব পৰা নাই এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত ধুবুৰীৰ মাটিত কৈ গৈছো মই এজন গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান মোৰ মা যদি এটা চাল আগত যায় হয়তো ট্ৰাইবেল বংশধৰ ওলাব আৰু সেইজন মানুহে আমি কিয় কৈছো আমি মানৱতাৰ পক্ষত কথা কৈছো যতে অন্যায় হৈছে অন্যায়ৰ পক্ষত কথা কৈছো আজি যদি ইয়াত বেছি কোনো ভাই বিপদত পৰে কোনোবাই যাওক বনাওক সদস্য সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমছুৰ পতাকা লৈ সন্মুখৰ পৰা নেতৃত্ব গ্ৰহণ কৰিব আমছুৱে কেতিয়াও সংখ্যালঘুৰ প্ৰতি বিভাজন নাই আমি সংখ্যাগুৰু বেয়া নাপাওঁ নিজৰ মাকক ভাল পাওঁ বুলি আমি কেতিয়াও আনৰ মাকক ঘৃণ নকৰো মই যেনেকুৱা ৰেজাউল কৰিম মোৰ মাকক শ্ৰদ্ধা কৰো মোৰ বন্ধু মৃণাল কলিতা তার মাকক মই সমানে শ্ৰদ্ধা কৰো তার মাকক মই মাতৃ হিচাপে গণ্য কৰো এইটোৱে হৈছে আদৰ্শ ইছলামৰ এইটো আদৰ্শ মুছলমানৰ এইটোৱে আদৰ্শ হৈছে আমাৰ আমছু আমি কেতিয়াও তাৰ লগত বিভাজনৰ ৰাজনীতি কৰা নাই মুখ্যমন্ত্ৰীয়ে চাইছে আজি বহুতে আমাৰ মাজত বিভাজন কৰিছে আমি কোৱা নাই যে কোনোবাই বাংলাদেশীৰ পক্ষ ল'ব লাগে আজি যেতিয়া দেশী ভাইসকলৰ আজি গৌৰীপুৰৰ দুজন ধুবুৰীৰ দুজনকে মহিলাক যেতিয়া বাংলাদেশ বৰ্ডাৰ পুষবেক কৰি থৈ অহা হ'ল তেতিয়া সেইসকল নেতা ক'ত গৈছিল কিন্তু মই সন্মুখৰ পৰা চিঞৰিছো যে এইসকল ভাৰতীয় এইসকলক মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট দিয়া খিলন দিয়া এখনৰ চিঞৰি আজি চলোৱা কথা উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী যোৱাকালি বিটিআৰ কি কৈছে মইতো গৰিয়া মৰিয়া জোনাসকলক মাটি দিয়াৰ কথা কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিউজ নাচায় মিডিয়া নিউজ চায় যেতিয়া লখিমপুৰৰ সেই ভণ্টিগৰাকীয়ে কৈছিল যে মই বাঘ হাজৰিকাৰ বংশধৰ মই বাঘ হাজৰিকাৰ পৰিণতি মুখ্যমন্ত্ৰী দেখা নাই মাত্ৰ 16 ঘৰত মুখ্যমন্ত্ৰীয়ে সংস্থাপন দিলে বাঘ হাজৰিকাৰ পৰিণতিক তেওঁলোকে সংস্থাপন নিদিলে তাৰ মানে বুজা যায় অদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীৰ এটাই টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমানসকল আজিতো বুজিলেও কাইলৈ আমি বুজি পাম মুখ্যমন্ত্ৰী যোৱাকালি মই আপোনালোকে টিভিত চাইছে না মই নাজানো তাতে কি কৈছে যে বেংগলী বিহাৰী মাৰোৱাৰী খ্ৰীষ্টান জৈন হিন্দু বড়ো কোনো মানুহৰ ভূমিৰ সমস্যা নাই কিয় মুখ্যমন্ত্ৰীয়ে তাতে নকল যে দেশী ভাইসকলৰ ভূমিৰ সমস্যা নাই কিয় নকলে তাৰমানে আমাৰ শক্তিটো ডিভাইড কৰিব বিচাৰিছে আমি কোৱা নাই যে কোনো দেশী ভাই বাংলাদেশীৰ পক্ষ লওক কোনো বন্দীয় মুছলমানে বাংলাদেশীৰ পক্ষ ল'ব বাংলাদেশীৰ পক্ষ ল'ব নিজে থাকিবলৈ ঠাই নাই আমাৰ আমি আৰু বিদেশৰ পৰা মানুহ আনিবলৈ আমি ঠাই দিম মই সেইকাৰণে স্পষ্ট কৰিছো অসমত যদি এখন বাংলাদেশী মুক্ত অসম বিচাৰে বাংলাদেশীক যদি বাংলাদেশ পঠিয়াটো বিচাৰে একমাত্ৰ অসমৰ মুছলমানসকলে অন্তৰেৰে বিচাৰে আৰু যিসকলে আমাক সন্দেহ কৰি বাংলাদেশী কয় তেওঁলোকে বাংলাদেশী বৰ পীড়া পাৰি দি আছে
আমি বাংলাদেশি রক্ষণাবেক্ষণ দিছো, আমি বাংলাদেশি রক্ষণাবেক্ষণ দিছো। शेख हसीना को प्रधानमंत्री मोदी डांगरिया, मोदी जी यार जवाब दीजिए, शेख हसीना को क्यों आपने दिल्ली में बिठा के रखा है? बांग्लादेशी प्रीति किसका पास है? कोई मुसलमान ने नहीं रखा है, कोई मुसलमान ने नहीं रखा है। बांग्लादेशियों को इंडिया में जगह कौन दिया है? मोदी जी ने दिया है। ये हिमंत विश्व शर्मा आप भी जान लीजिए, आपका प्राइम मिनिस्टर बांग्लादेशी को आया है, आप इंडिया में जगह दे रहा है। हम लोग नहीं, हम लोग बांग्लादेशी के खिलाफ, बांग्लादेश जाना पड़ेगा। ये बात सही है। हिमंत विश्व शर्मा ने बोलिया आपने दिसपुरत बहिয়েছে আজি এটা কথা মেসেজ লইয়া আমচুর আন্দোলন সংবিধান রক্ষার আন্দোলন, আমচুর আন্দোলন গণতন্ত্র রক্ষার আন্দোলন। পৃথিবীর কোন প্রজার মুখর ভাবকারী নয়, কোন